এডিআৰই পৰীক্ষাৰ প্ৰশ্নকাকত ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰা ফটোগ্ৰাফাৰ মংগল সিং বসুমতাৰীৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কেন্দ্ৰটোৰ নিৰীক্ষক মনোহৰ নাৰ্জাৰী পৰীক্ষাৰ্থী ডিজেন বড়ো উপেন্দ্ৰ নেশ্যনেল একাডেমী কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছত কৰ্তৃপক্ষই নিয়োগ কৰা ফটোগ্ৰাফাৰ মংগল সিং বসুমতাৰীয়ে মোবাইল ফোনত প্ৰশ্নৰ ফটো উঠাই আত্মীয় ডিজেন বড়োলৈ প্ৰেৰণ কৰিছিল অন্যতে হোৱাটছএপ আৰু ছ'চিয়েল মিডিয়াত প্ৰশ্নকাকত শ্বেয়াৰ কৰা 10 জন লোকক আটক কৰিছে চিমেণ্ট চাপৰি আৰক্ষীয়ে তেওঁলোককো শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে পুনৰবাৰ জনাইছো যে এডিআৰই পৰীক্ষাৰ প্ৰশ্নকাকত ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰা ফটোগ্ৰাফাৰ মংগল সিং বসুমতাৰীৰ লগতে আৰক্ষীয়ে শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰিছে কেন্দ্ৰটোৰ নিৰীক্ষক মনোহৰ নাৰ্জাৰী লগতে পৰীক্ষাৰ্থী ডিজেন বড়ো উপেন্দ্ৰ নেশ্যনেল একাডেমী কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছত কৰ্তৃপক্ষই নিয়োগ কৰা ফটোগ্ৰাফাৰ মংগল সিং বসুমতাৰীয়ে মোবাইল ফোনত প্ৰশ্নৰ ফটো উঠাই আত্মীয় ডিজেন বড়োলৈ প্ৰেৰণ কৰিছিল অন্যতে হোৱাটছএপ আৰু ছ'চিয়েল মিডিয়াত প্ৰশ্নকাকত শ্বেয়াৰ কৰা 10 জন লোকক আটক কৰিছে চিমেণ্ট চাপৰি আৰক্ষীয়ে আৰু তেওঁলোককো শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আৰু এই সন্দৰ্ভত অধিক জানিবলৈ পোনপটীয়া সম্প্ৰচাৰৰ বাবে গৈছো আমাৰ ধেমাজি সিনিয়ৰ ব্যুৰ চিফ ভাস্কৰ সভাপতিৰ ওচৰলৈ ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছো প্ৰসংগ দেওবাৰে অনুষ্ঠিত হৈ যোৱা এডিআৰই পৰীক্ষা আৰু এই এডিআৰই পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছত ইয়াৰ প্ৰশ্নকাকত ফাদিল কৰা হৈছিল আৰু এই প্ৰশ্নকাকত ফাদিলৰ যি বিষয় যেতিয়া সামাজিক মাধ্যম বা বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পালে ইয়াৰ লগে লগে আৰক্ষীয়ে নিজাববীয়া তদন্ত কৰিবলৈ আৰম্ভ কৰিলে আৰু এই তদন্তৰ পৰিণতি স্বৰূপে ইতিমধ্যে এই এডিআৰই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বিষয়টো সন্দৰ্ভত প্ৰায় 13 জন লোকক আৰক্ষীৰ তদন্তৰ আওতালৈ অনা হৈছে আৰু এই 13 জনৰ ভিতৰত 3 গৰাকী লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু আন 10 জন লোকক ইতিমধ্যে আটক কৰি চিমেণ্ট চাপৰি আৰক্ষী থানাত তেওঁলোকক সোধপোছ কৰি ৰখা হৈছে আৰু এই 10 জন যি সোধপোছ কৰি ৰখা হৈছে তাৰে 7 জনক ইতিমধ্যে স্বাস্থ্য পৰীক্ষাৰ বাবে তেওঁলোকক চিমেণ্ট চাপৰি চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত হৈ আছোঁ ধেমাজি যি সদৰ থানা এইখন ধেমাজি সদৰ থানা আৰু এই ধেমাজি সদৰ থানাতে ইতিমধ্যে এই সমগ্ৰ গোচৰটো সন্দৰ্ভত 3 গৰাকী যি লোকক গ্ৰেপ্তাৰ কৰা হৈছে 3 গৰাকী লোকক মংগল সিং বসুমতাৰী আৰু পৰীক্ষা কেন্দ্ৰটোৰ ইনভিজিলেটৰ মনোহৰ নাৰ্জাৰী আৰু এগৰাকী পৰীক্ষাৰ্থী ডিজেন বড়ো এই 3 গৰাকী গ্ৰেপ্তাৰ যি আৰক্ষীয়ে কৰিছে 3 গৰাকী গ্ৰেপ্তাৰ কৰা লোকক ইতিমধ্যে এই ধেমাজি সদৰ থানাতে ৰখা হৈছে আৰু কিছু সময়ৰ পিছত তেওঁলোকক যি আদালতত হাজিৰ কৰোৱা হ'ব বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে যে এই সমগ্ৰ ঘটনাটোত আৰক্ষীয়ে যথেষ্ট তৎপৰতাৰে তেওঁলোকে যি তদন্ত আৰম্ভ কৰিছে আৰু ইতিমধ্যে যিহেতু কৈছোঁ যে 13 গৰাকী লোক ইতিমধ্যে তদন্তৰ আওতালৈ আহিছে তাৰে 10 গৰাকীক বৰ্তমানে সোধপোছ কৰা হৈছে আৰু 3 গৰাকী লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে সম্ভাৱনা প্ৰকট হৈছে যে আজিৰ দিনটোলৈ আৰু বহু লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব এই যি 10 জন লোকক আটক কৰি থকা হৈছে তাৰো কেইজন লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব বুলি আমি জানিব পাৰিছোঁ এটা কথা যিসকল ব্যক্তি আচলতে বিভিন্ন গ্ৰুপত হোৱাটছআপ গ্ৰুপত এই যিহেতু প্ৰশ্নকাকতসমূহ যেতিয়া গ্ৰুপত পাইছিল তাৰ পিছত তেওঁলোকে পৰৱৰ্তী সময়ত এই যি পোষ্টটোক আৰু অধিক শ্বেয়াৰ কৰিছিল বিভিন্ন হোৱাটছআপ গ্ৰুপত অৰ্থাৎ তেওঁলোকে এই প্ৰশ্নকাকতখন আৰু অধিক প্ৰচাৰ আৰু প্ৰসাৰ কৰি দিছিল যাৰ বাবে বহু লোকক এতিয়া এই তদন্তৰ আওতালৈ অনা হৈছে আৰু ঠিক এই মুহূৰ্তত চিমেণ্ট চাপৰিত যি 10 গৰাকী লোকক সোধপোছৰ বাবে আটক কৰা হৈছে আৰু এই 10 গৰাকী লোক এনেধৰণে বিভিন্ন হোৱাটছআপ হওক ফেচবুক হওক তেওঁলোকে বিভিন্ন এই প্ৰশ্নকাকতসমূহ শ্বেয়াৰ কৰাৰ বাবে তেওঁলোকক এই তদন্তৰ আওতালৈ অনা হৈছে গতিকে নিশ্চিতভাৱে এই আৰক্ষীৰ তদন্ত যথেষ্ট ক্ষিপ্ৰতৰ হৈছে আৰু ক্ষিপ্ৰতৰ হোৱাৰ লগে লগে আমি ক'ব লাগিব যে 24 ঘণ্টা হোৱাই নাই 24 ঘণ্টা নহওঁতে ইতিমধ্যে 3 গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু 10 গৰাকীক আটক কৰিছে গতিকে যথেষ্ট তীব্ৰতৰ হৈছে বুলি ক'ব লাগিব